নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 4 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিলৈ। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে উচ্চতৰ মাধ্যমিকৰ মেধাৱী শিক্ষাৰ্থীলৈ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি। 80% বা তাতকৈ অধিক নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীলৈ উপহাৰ। তাৰপিছত আৰু লিখা আছে 868.33 কোটি টকা অসমৰ উজ্জ্বল ভৱিষ্যতত বিনিয়োগ। 1.31 লাখ শিক্ষাৰ্থী উপকৃত। তো ইয়াতে উল্লেখ কৰা অনুযায়ী উচ্চতৰ মাধ্যমিকত পৰীক্ষা দিয়া শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে আগৰ পৰাই আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আঁচনি। এইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিকত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰে সেইসকল শিক্ষাৰ্থীক প্ৰদান কৰে স্কুটি। ইতিমধ্যে লাখ লাখ শিক্ষাৰ্থীসকলক অসম চৰকাৰে স্কুটি প্ৰদান কৰিছে। আগন্তুক দিনতো প্ৰদান কৰিব এই আঁচনিৰ স্কুটি। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিলৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। দিব্যাংগ গৱেষক শিক্ষাৰ্থীলৈ 40,000 টকাৰ আৰ্থিক সাহায্য। তাৰপিছত লিখা আছে গৱেষক শিক্ষাৰ্থীলৈ 25,000 টকাৰ আৰ্থিক সাহায্য। 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব এই আঁচনিখনৰ টকা প্ৰদানৰ কাম। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিত আবেদন কৰিছে সেইসকল শিক্ষাৰ্থীৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক চৰকাৰী ধন প্ৰদানৰ কাম আৰম্ভ কৰিব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকলক এইখন আঁচনিৰ জৰিয়তে 40,000 টকা প্ৰদান কৰিব আৰু গৱেষক শিক্ষাৰ্থীসকলক 25,000 টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অতি শীঘ্ৰেই কৃষকসকলে লাভ কৰিব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। কিন্তু যিসকল কৃষকে এতিয়ালৈকে এই 3খন কাম কৰা নাই সেইসকল কৃষকে নাপাব পাৰে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ টকা। তো কাম 3টা আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আৰু লেণ্ড শ্বেয়াৰিং কৰা নাই সেইসকল কৃষকে নাপাব PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকে যদি এইবোৰ কাম কৰা নাই তেন্তে অতি সোনকালে কৰি লওক। তেতিয়া আপোনালোকক জনাই দিছোঁ PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন ভাৰত চৰকাৰে চলিত মাহৰ শেষত বা অহা মাহৰ প্ৰথমত কৃষকসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব পাৰে। তো অফিচিয়েল আপডেট এতিয়ালৈকে অহা নাই, যেতিয়া আহিব লগে লগে আপোনালোকক নতুনকৈ ভিডিঅ' বনাই জনাই দিম। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আজি ইমানেই, ধন্যবাদ।